আহি আছে ভোগালী বিহু অসমীয়াৰ প্ৰাণ ভোগালী বিহুক আদৰিবলৈ এতিয়া ৰাজ্যবাসীৰ মাজত উৎসাহ আনন্দ দেখা গৈছে আৰু ভোগালী বিহু বুলি কোৱাৰ লগে লগে চিৰা দৈ গুড়েৰে জলপান খোৱাৰ আনন্দই সুকীয়া আৰু গহপুৰৰ বাহৈ চকত এইকেইদিন কুঁহিয়াৰ খেতি কৰা কৃষকসকল খুবেই ব্যস্ত তেওঁলোকে কুঁহিয়াৰ বাৰীৰ পৰা কাটি আনি গুড় তৈয়াৰ কৰাত ব্যস্ত হৈ আছে কুঁহিয়াৰ শালত তেওঁলোকে কুঁহিয়াৰ পেৰিছে মোৰ সহযোগীয়ে দেখাব এই মুহূৰ্তত এয়া তেওঁলোকে মেচিনৰ জৰিয়তে কুঁহিয়াৰ ৰস উলিয়াই আছে আৰু আনফালে এয়া ছটত তেওঁলোকে কুঁহিয়াৰ ৰসসমূহ ঢালিছে আৰু এই কুঁহিয়াৰ ৰসৰ পৰাই ছটত গৰম হৈ গুড়লৈ পৰিণত হ'ব আৰু যেহেতু ভোগালী বিহুত গুড়ে খুব চাহিদা লাভ কৰে আৰু ইয়াত বিশুদ্ধ গুড় কোনো ধৰণৰ ইয়াতে ভেজাল নকৰে কাৰণ শালৰ পৰা পোনপটীয়াকৈ গ্ৰাহকসকলে ইয়াৰ পৰা লৈ যাব পাৰে যেহেতু আপোনাৰ ওচৰলৈ আহিছোঁ ভোগালী বিহু আহি আছে ব্যস্ততা কেনেকুৱা বা গুড় এতিয়ালৈকে কিমান তৈয়াৰ কৰিছে গুড় আমিতো বহু এতিয়া প্ৰায় 10 কুইণ্টেল গুড় আমাৰ হ'ল তৈয়াৰ হ'ল বিক্ৰীও হৈছে সেইমতে আমাৰ উচিত মূল্যও পাইছোঁ আমি প্ৰায় 80 টকাকৈ পাইছোঁ ছটৰ পৰাই আমাৰ গুড়টো বিক্ৰী হৈছে আৰু হয়তো 5 কুইণ্টেলমান গুড় আমাৰ হ'বগৈ যিহেতু এই ভোগালী বিহু ক্ষণটোৰ বাবে হয়তো আপোনালোকে কুঁহিয়াৰ খেতি কৰা কৃষকসকল অপেক্ষা কৰি থাকে আমি বহুত উৎসাহে থাকোঁ আমাৰ গুড় আমি কৰিম সেই গুড় বিক্ৰী কৰি আমি ভোগালী বিহুটো আমি খুব উলহ মালহেৰে পাতিম আমাৰ অসমীয়া বাপতি এখন ভোগালী বিহু যিহেতু বজাৰত দেখা যায় আজিকালি গুড়সমূহ ভেজাল হৈছে গতিকে আপোনালোকৰতো ইয়াৰ পৰা শালত পোনপটীয়াকৈ আপোনালোকে তৈয়াৰ কৰে নিশ্চয় ইয়াত কোনো ভেজাল নাই কাৰণ আমাৰ মুকলি মঞ্চ এইটো হয়নে ইয়াত মুকলি মঞ্চ কোনো কাৰণত আমি ইয়াত ভেজাল নকৰোঁ বজাৰ গুড়টো কোনো গুড় বুলি ক'বই নোৱাৰি সেইটো আমাৰ গুড় আপুনি চাই যাব পাৰে আমাৰ ঘৰত এতিয়াও প্ৰায় 5 কুইণ্টেল গুড় মজুত আছে আপোনাৰ চাই যাব পাৰে গুড়টো খায়ো চাই যাব পাৰে নিশা কিমান সময়লৈকে ব্যস্ত থাকিব প্ৰায় 10টালৈকে থাকোঁ আৰু গুড় প্ৰথমতে মেচিনত তৈয়াৰ কৰি ৰস উলিয়াই তাৰপৰা ছটত ঢালে হয় এয়া ছটত ঢলা হৈছে অলপ পাছত জুই 4.5 ঘণ্টা প্ৰায় আমাৰ সময় লাগিব ছট নামিবলৈ আমি দিনটো প্ৰায় 500তে হৈ যায় কেতিয়াবা লেটেৰি খাবলৈও চাগে ভিৰ কৰে গাঁৱৰ ল'ৰা ছোৱালী ফুল আমাৰ জমাই আছে হোৱা সৰু ল'ৰা ছোৱালী ঢেৰ আহে নিশ্চয় এই সহযোগীয়ে পুনৰ দেখাব এয়া হৈছে ছট দুখনকৈ ছট তেওঁলোকে তৈয়াৰ কৰিছে আৰু দুখনকৈ ছটত অহৰহ তেওঁলোকে গুড় তৈয়াৰ কৰাত ব্যস্ত হৈ আছে আৰু এয়া হৈছে মেচিন কুঁহিয়াৰ শাল আৰু কুঁহিয়াৰ শালত এনেদৰে ভোগালী বিহুৰ বাবে গুড় প্ৰস্তুত কৰিবৰ বাবে প্ৰতিগৰাকী লোক কিন্তু ব্যস্ত হৈ আছে এনেদৰে শালত তেওঁলোকে কুঁহিয়াৰসমূহ পেৰিছে আৰু মোৰ সহযোগীয়ে দেখাই আছে এই মুহূৰ্তত খুব এক ভাল লগা দৃশ্য মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ অকণ আগবাঢ়ি আহিব যিহেতু ভোগালী বিহু আহিছে দেখিছোঁ দেউতা মা বা গাঁওবাসীৰ সৈতে আপুনিও জড়িত হৈ আছে কেনেকুৱা লাগিছে ভালেই লাগিছে বিহু আহিছে যিহেতু মাঘৰ বিহু আমাৰ ভোগালী বুলি কয় আৰু আমি তাৰ অসমবাসীৰ কাৰণে উল্লেখ জনাইছোঁ আৰু কুঁহিয়াৰ খেতি আছে গুড় হৈছে গুড়ে যিহেতু পিঠা বনাম আমি সেয়েহে বিহুৰ আগতীয়াকৈ পেৰিবলৈ যত্ন কৰিছোঁ মানে ডাঙৰীয়া আহিলে আহি অকণমান অনিষ্টও কৰিলে তথাপিতো একো নাই আমি কাম কৰিবলৈ সাজু আছোঁ আৰু এনেদৰে পুনৰ দেখাব এয়াই হৈছে ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি এয়াই হৈছে ভোগালীক আদৰাৰ আনন্দ গাঁৱৰ প্ৰতিগৰাকী ব্যক্তি বিহুক লৈ ব্যস্ত থাকে আৰু কুঁহিয়াৰ শালত এই কুঁহিয়াৰ কৰা খেতি কৰা কৃষকসকলে এইকেইদিন খুব ব্যস্ত তেওঁলোকে গুড় তৈয়াৰ কৰিছে আৰু এনেদৰে গহপুৰৰ বিভিন্ন প্ৰান্তত কুঁহিয়াৰ খেতি কৰা কৃষকসকলৰ সমান্তৰালকৈ বাহৈ চুকতো এনেদৰে কুঁহিয়াৰ খেতি কৰা কৃষকসকল ব্যস্ত হৈ আছে গুড় তৈয়াৰ কৰাত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ